আচলতে মূৰ্খ আমি ফিটনেছ আৰু নিউট্ৰিশ্যন ৰিলেটেড কথাবিলাক এনেকুৱা মানুহৰ লগত আলোচনা কৰোঁ যিসকলৰ দূৰ দূৰণিলৈকে সম্পৰ্ক নাই আৰু আছে যদিও অলপ চলপ। সেইসকলৰ মতে বেছিকৈ ৱেইট ট্ৰেইনিং কৰিলে হেনো ব্ৰেইনত প্ৰেছাৰ পৰে, মানুহৰ হেনো হাইট নাবাঢ়ে। কাৰোবাৰ যদি ৱেইট গেইন কৰিবলৈ মন আছে তেনেহ'লে বিয়েৰ খাব লাগে। বিয়েৰ হেনো বডিৰ কাৰণে ভাল, ৱেইট গেইনিঙৰ ক্ষেত্ৰত সহায় কৰে। লগতে চাখনাটো তেওঁলোকে দিয়ে। বিয়েৰ খালে ৱেইট গেইন নহয়, ফেটহে গেইন হ'ব। আৰু লগতে এলকহল কনজিউম কৰিলে লিভাৰ আৰু কিডনিও যায়। আৰু তেওঁলোকৰ মতে হেনো হুৱে প্ৰটিন কিডনি আৰু লিভাৰৰ কাৰণে বেয়া। আৰু ক্ৰিয়েটিন খালে বোলে পানী বেছিকৈ খাব লাগে, নহ'লে কিডনি বেয়া হোৱাৰ চান্স থাকে। পানী এনেও বেছিকৈ খাব লাগে, ক্ৰিয়েটিন খালেও নাখালেও। সেইকাৰণে আমি এইবিলাক কথা এনেকুৱা মানুহৰ লগত আলোচনা কৰিব লাগে যিসকলে ফিটনেছ আৰু নিউট্ৰিশ্যনৰ কথা বিষয়ত ভালদৰে জানে, বা যিসকলে তেওঁলোকৰ জীৱনটো এইবিলাক বিষয়ত অধ্যয়ন কৰি পাৰ কৰি দিছে।